বৰদৰা 7 নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈছিলোঁ। হয়, উপসভাপতি হিচাপে মই নিৰ্বাচিত হৈছোঁ। 5টা ভোটত মই বিজয়ী হৈছোঁ। বিপৰীত এজনে এটা ভোট পাইছে আৰু এজনে 4টা ভোট পাইছে। আপুনি উপসভাপতি হ'ম বুলি ভাবিছিলনে? ভাবিছিলোঁ বুলি এতিয়া ক'ব লাগিব আৰু। হয়। যেহেতু আপোনালোকৰ আজিৰ পৰা দায়িত্ব বাঢ়িল, কেনেদৰে দায়িত্বসমূহ পালন কৰিব? ওপৰৰ নিৰ্দেশ মৰ্মে যিখিনি আমাক দায়িত্ব পালন কৰিবলৈ দিয়ে বা ৱাৰ্ডত যিখিনি সমস্যা হয় সেই সকলো সমস্যা সমাধান কৰিব মানে চেষ্টা কৰিম আৰু। পূৰ্বতে পঞ্চায়ততো কেন্দ্ৰীয় আছিল নেকি? নাই। পোনপ্ৰথমবাৰ হ'ব? পোনপ্ৰথমবাৰৰ মই ডেমনৈ গাঁও পঞ্চায়তৰ পৰা সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। আজি আমাৰ গাঁও পঞ্চায়তৰ যি আমাৰ পাথৰিঘাটৰ ৰাজচক্ৰ বিষয়া বাইদেৱে আমাক যি পৰিচালনা কৰিলে বা আমাৰ সভাপতি পদত ধুনীয়াকৈ ওপৰৰ নিয়ম অনুযায়ী আমাৰ সভাপতিয়ে পদৰ বাবে জয়ী কৰিলে। লগতে আমাৰ এই সভাপতি পদত পোনপ্ৰথমে আমাক নিৰ্বাচন কৰাৰ সময়ত প্ৰস্তাৱ আৰু সমৰ্থক হিচাপে আমাক প্ৰতিদ্বন্দ্বীবিলাকক প্ৰতিদ্বন্দ্বী কৰিবলৈ আহ্বান জনাইছিলে। তাৰপিছত তেওঁলোকে আমাৰ যিকেইজন ৱাৰ্ড মেম্বাৰ তেওঁলোকে পোনপ্ৰথমে প্ৰস্তাৱ কৰিলে, সমৰ্থন কৰিলে। তেনেকৈ আমাৰ 3জন হ'ল প্ৰস্তাৱক আৰু সমৰ্থক 3জন আমি প্ৰাৰ্থী ওলালোঁ সভাপতি হিচাপে। তাৰপিছত আকৌ ভোটদান প্ৰক্ৰিয়া 3জন যেতিয়া আমি প্ৰাৰ্থী ওলালোঁ তেতিয়া ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই ভোটত আমি আমাৰ প্ৰাৰ্থী সন্মানীয় ৰেখা হয়, মই ভোট পাবলৈ সক্ষম হ'লোঁ। 5টাকৈ ভোট পাইছিলোঁ। 5টাৰ ভোটত এটা ভোট ৰাইট চিন মাৰিলে। ৰাইট চিন মৰাৰ কাৰণে সেইটো কেঞ্চেল হৈ গ'ল। তাৰপিছত ওপৰৰ পৰা এটা নিৰ্দেশনা আহিলে এটা ভোট কেঞ্চেল হৈছে, আপুনি 4টা পালে। তাৰপিছত আকৌ আমাৰ যিজনী প্ৰাৰ্থী আছিলে ৰেখাৰাণী বৰুৱা, তেওঁ 4টা ভোট পাবৰ কাৰণে সক্ষম হ'ল। তাৰপিছতে আকৌ আমাৰ কি কৰিলে, ওপৰৰ নিৰ্দেশনা চক্ৰ বিষয়া বাইদেউ আছিলে, তেওঁ আকৌ টছত আমাক জিকাবৰ কাৰণে সক্ষম হ'ল। টছত মই বিজয়ী হোৱা বুলি আমাৰ ডেমনৈ গাঁও পঞ্চায়তৰ পৰা বিজয়ী মই তেল লৈছিলোঁ। হয়, মই জিকিছোঁ। হয় হয়, মই পোনপ্ৰথমে আমাৰ ডেমনৈ গাঁও পঞ্চায়তৰ আমাৰ যিকেইজন নৱনিৰ্বাচিত আমাৰ ৱাৰ্ড মেম্বাৰসকলক পোনপ্ৰথমে তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে আৰু তেওঁলোকে আমাৰ ৰাইজৰ পৰা প্ৰতিটো ৱাৰ্ডৰ পৰা এজন এজনকৈ প্ৰতিদ্বন্দ্বী হৈ ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছে। গতিকে সেই প্ৰতিনিধিকেইজন বা 9জন আমাৰ প্ৰতিনিধি, মই দি ধৰা হ'ল পঞ্চায়তৰ প্ৰেচিডেণ্ট হিচাপে 10জন হৈছোঁ। গতিকে এই ৱাৰ্ডৰ যিখিনি আমাৰ সমস্যাবোৰ আছে, ওপৰৰ নিৰ্দেশনা মতে আমাক যি হিচাপে আমাক নিৰ্দেশনা দিয়ে প্ৰতিটো ৱাৰ্ডত যাতে সমস্যাবোৰ সমাধান কৰিব পাৰোঁ, সেইবাবে মই আগত পদক্ষেপ হাতত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।